মোৰ কিন্তু ভয় লাগিছে আপোনালোকে ভয় গানা পৰ্দা ফাটিলে মই নতুন কটনৰ পৰ্দা এখন লগাই দিম আগতে যেতিয়া মঞ্চত অভিনেতা অভিনেত্ৰী হওক শিল্পীসকল আহে বিশিষ্ট ব্যক্তিসকল আহে তেতিয়া ৰাইজে জাউৰীয়া জাউৰী হাত চাপৰি দিছিল নে নাই কওক হয়নে তেতিয়া ৰাইজে জাউৰীয়া জাউৰী হাত চাপৰি দিছিল তেতিয়া মানে ধৰক ৰাইজৰ হাত চাপৰি পালে মানুহে গম পায় না আজি অনুষ্ঠান চাগে বিৰাট ধুনীয়া হৈছে ৰাইজৰ ইমান বিপুল সমাদৰ ইমান সঁহাৰি পাইছোঁ এতিয়া ৰাইজৰ হাত চাপৰি কিন্তু কমি গ'ল ভালে আছে গোগামুখৰ এই বিহুৰ লগত আচলতে আপোনালোকে মোৰ কেনেধৰণে জড়িত জানেই এইবাৰ 4 নম্বৰ বাৰ হ'ল আজি আকৌ ঘপককৈ ওলালে ইয়াত মোক এতিয়া মাতিব নালাগে নহয় মোক মই এনেই মিটিং হৈ থাকিলে সোমাই দিয়া ল'ৰা ইয়াত হওক বহুত দিনৰ এবছৰ মই আকৌ দেখিলোঁ আপোনালোকক সকলো একেই আছে আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি যি বহাগী বিদায় অনুষ্ঠানৰ আয়োজন কৰিছে আৰু সেই বৰ্ণাঢ্য কাৰ্যসূচী আজি সাংস্কৃতিক শোভাযাত্ৰাত দেৰিকৈ হ'লেও অংশগ্ৰহণ কৰিবলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু গোগামুখৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ কথা আচলতে সকলোৱে জানে গোটেই অসমত জানে বৰ্ণাঢ্য কাৰ্যসূচী আৰু লগতে আজি ৰাজদীপ ককাইদেউক পালোঁ আৰু এইটো আমাৰ প্ৰিয়ম আছে ভান্তিবাহঁত আছে একেলগে আমি ঘূৰিলোঁ বিৰাট ভাল লাগিল আৰু বিহুৰ যিহেতু বতৰ আৰু ৰাতিলৈতো এতিয়া অহা কিন্তু ৰাতিলৈ আহিবতো এইটো ভাতটো খাই শুই দিবগৈ আকৌ ৰাতিলৈ আহি যাব হয় নাই মাতটো কিয় সেমেকি আছে আৰু ভাত খাই আহিলে কোৱাকৈ সুন্দৰ এজনে হ'লেতো মাতিছে ভাল লাগিছে মানে কি জানে এটা মোৰ অনুভৱ কওঁ আগতে যেতিয়া মঞ্চত অভিনেতা অভিনেত্ৰী হওক শিল্পীসকল আহে বিশিষ্ট ব্যক্তিসকল আহে তেতিয়া ৰাইজে জাউৰীয়া জাউৰী হাত চাপৰি দিছিল নে নাই কওক হয়নে তেতিয়া ৰাইজে জাউৰীয়া জাউৰী হাত চাপৰি দিছিল তেতিয়া মানে ধৰক ৰাইজৰ হাত চাপৰি পালে মানুহে গম পায় না আজি অনুষ্ঠান চাগে বিৰাট ধুনীয়া হৈছে ৰাইজৰ ইমান বিপুল সমাদৰ ইমান সঁহাৰি পাইছোঁ এতিয়া ৰাইজৰ হাত চাপৰি কিন্তু কমি গ'ল নাই কমা মানে এইটো মানে মই বুজাব চেষ্টা কৰা নাই ৰাইজৰ মৰম কমি যোৱা নাই হাত চাপৰি কমি গ'ল হাত চাপৰি হ'বৰ কাৰণে দুইখন হাত দাঙি ল'ব লাগে এতিয়া ৰাইজৰ হাত দাং খায় খালি দুইখন হাতৰ মাজত এতিয়া মোবাইলটো সোমাই গ'ল হয়নে মোবাইলটো সোমাই গ'ল এতিয়া আপুনি কেনেকৈ হাত চাপৰি মাৰিব কওকচোন এতিয়া বৌহঁতে এনেকৈ আকৌ এইপিনে ইজনী বা সিজনী নেদেখে মোবাইলটো মিলাওঁতে গৈ ক'ত হাত চাপৰিব মাৰিব ক'ত নামাৰিব একে থাকিয়ে যায়গৈ একো নাই এখন হাতে মোবাইলটোৱে সিজনীয়ে ইজনীক মাৰকেনে মাৰটো খালি ভালকৈ চাই ল'ব ইজনী হাতত নপৰি গালাত পৰিলে আৰু বেয়া কথা হ'ব ডাঙৰ কথা হৈ যাব মই বেছি সময় কথা নকওঁ আমাৰ বিশিষ্ট শিল্পীসকল আছে আৰু সঁচাকৈ আমাৰ ৰাজদীপ ককাইদেউৰ কথাখিনিয়ে মোৰ কিন্তু ভয় লাগিছে আপোনালোকে ভয় লাগিছে নাজানো আৰু কিবা এটা ভুল কৰিছোঁ সৰু সঁচাকৈ মোৰ লাগি আছে গতিকে এনেকুৱা ধৰণৰ আচলতে কথা শুনিবলৈ পোৱাটো মোৰ এটা ভাগ্যৰ কথা আৰু এনেকুৱাকৈ ৰাস্তা দেখাই যোৱা মানুহ বুজাব পৰা মানুহ আমাক লাগে ৰাজদীপ ককাইদেউ বহুত বহুত ধন্যবাদ আৰু মইনো কি ক'ম এভাগি বিহু গাই দিওঁ নেকি গাঁৱত নহয় না মই বেছি আঁতৰত আছোঁ কাৰণে শুনা নাই নেকি ন দিয়ক কাণ ফাটি যাব লাহেকৈ গাবলৈ হ'ব দিয়ক গানা পৰ্দা ফাটিলে মই নতুন কটনৰ পৰ্দা এখন লগাই দিম প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে কুলি কেতেকীয়ে লগা কিনো অসমীয়াৰ বিহুটি হৈ আহিলে বিহু বিহু লাগিছে এবাৰ সহযোগ কৰি ভাল লাগিব এই হেৰিয়াৰ মোবাইলটো এবাৰ থৈ ল'লে তেতিয়া হাত চাপৰি মাৰিব নহ'লে মোবাইলটোকে মাৰক মোবাইলটো অহাৰ পৰা দূৰৰ সম্পৰ্কবিলাক ওচৰ চাপি আহিল মোবাইলটো অহাৰ পৰা দূৰৰ সম্পৰ্কবিলাক ওচৰ চাপি আহিলে এতিয়া লণ্ডন আমেৰিকাটো আপুনি
ফোন কৰিব পাৰে, হোৱাটছআপত কলিং কৰিব পাৰে, কিন্তু ওচৰৰ সম্পৰ্কবিলাক কমি গ'ল। এতিয়া দুজন মানুহ বহি থাকিলে মই ষ্টেজৰ ওপৰত ৰমে মই বহি আছোঁ, তাই ধুনীয়াকৈ ভাষণ শুনি আছোঁ, মাজে মাজে মই মোবাইলটো চাই আছোঁ, তাৰপিছত মোৰ বেছবিলাক হয়।